চৰণ পূজা বন্ধা পূজা সেই জানিছ চলন তেওঁ আহিছে তেওঁ কেনেকৈ চলিছে তেওঁ কেনেকৈ কাম কৰিছে তেওঁ কি কৰিব কৈছে এইখিনি যদি আমি নামানো নুবুজো এইখিনি যদি আমি বুজি নোখোজো তেতিয়াহ'লে তেওঁৰ চৰণৰ তেওঁ যোনফালে গৈছে ৰাস্তাৰ মাটি আনি মূৰত লগাই দিলেও একো লাভ নহ'ব আমাৰ তাৰমানে সেই পূজাটো বন্ধা পূজা মানে তেওঁৰ ভৰিত একেবাৰে মোৰ হাতটো নহ'লে মোৰ মূৰটো লগাই দিলেও মোৰ কোনো উন্নতি নহ'ব তেওঁৰ যিটো চলিছে যেনেকৈ চলিছে তেওঁৰ চলনা তেওঁৰ যেনেকৈ কাম কৰিছে সেই কৰ্মধাৰা সেই লাইফষ্টাইল সেইটো যদি আমি আপোনাৰ মানে নিজৰ ভিতৰত যদি প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ তেতিয়াহ'লে নাৰায়ণৰ এটা ছবি আমি বেলেগ ধৰণৰ দেখা পালোঁ তেওঁ অনন্ত সজ্জাত আছে অনন্ত সাগৰত সেইটো ভৱসাগৰ বুলি কয় ভৱসাগৰ হৈছে মানে চি অফ বিকামিং মানে ভৱসাগৰ মানে হোৱাৰ সাগৰ ভূ ধাতু মানে হোৱা টু বিকাম জীৱন বৃদ্ধিৰ যিটো সাগৰ এইটো বিৰাট ডাঙৰ এটা সাগৰ সেই তাৰ মাজতে তেওঁ আছে এই সম্ভাৱনাটো তেওঁৰ মাজত যেনেকৈ আছে তেওঁ অতীত কালত আহিছিল আজিও আহিছিল ভৱিষ্যতেও তেওঁ যেতিয়া দৰকাৰ হয় তেওঁ যেতিয়া ইচ্ছা কৰে আহিব তেওঁ যেনেকৈ অনন্ত আমাৰো এই জীৱন বৃদ্ধিৰ বস্তুটো তেনেকুৱা অনন্ত আমাৰো মানে কৰি হৈ উঠাৰ সম্ভাৱনা অনন্ত ঠাকুৰে ধৰো কৰো হও পাওঁ তেওঁক ধৰিব লাগিব তেওঁৰ নিৰ্ধাৰিত নীতিমতে তেওঁৰ নিৰ্দেশ মতে আমি চলিব লাগিব চলিলে প্ৰকৃতভাৱে চলিলে আমি তেনেকৈ হ'ব পাৰিম হলেহে আমি প্ৰাপ্তিটো আহিব তদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱায়াত তেওঁক কেনেকৈ পাব লাগিব তেওঁক জানিম কেনেকৈ তেওঁ কোন হয় কিমান ডাঙৰ পুৰুষ হয় তেওঁক জানিবলৈ হ'লে তৰ্কে লাভ নহ'ব বিশ্বাসে মিলায় কৃষ্ণ তৰ্কে বহুদূৰ তৰ্ক কৰিলে মানে এটাকে পইণ্ট কেতিয়াও শেষ নহ'ব তেওঁ অনন্ত সেইকাৰণে তেওঁক মানে বিশ্লেষণ কৰা পইণ্টটো অনন্ত আৰু তৰ্কৰো পইণ্ট অনন্ত সেইবিলাক চলি থাকিব যুগ ধৰি চলি থাকিব কিন্তু শেষ নহয় সেইকাৰণে কৈছে তেতিয়াহ'লে কেনেকৈ তেওঁক জানিবলৈ হ'লে প্ৰণিপাত প্ৰথমতে শৰণাপন্ন হ'ব লাগিব তেওঁৰ শৰণাপন্ন হ'ব লাগিব পৰিপ্ৰশ্নেন তেওঁৰ প্ৰশ্ন কৰিব লাগিব বা এনেকৈ কৰিব বেলেগে প্ৰশ্ন কৰি যিখিনি উত্তৰ পাইছে সেইখিনি আমি যদি জানি লওঁ তেতিয়াহ'লে তাৰ মাজতে আমাৰ প্ৰশ্ন লুকাই আছে সেইখিনি আমি উত্তৰ পাই যাম পৰিপ্ৰশ্নেন সেৱায়াত সেৱাটো আমি কৰিবই পাৰোঁ তেওঁৰ নীতি নিৰ্দেশ সম্পৰ্কে তেওঁ যিখিনি কৰিব কৈছে সেইখিনি আমি কৰিব লাগিব বৰ্তমান সেই বৰ্তমান নিৰ্দেশ হ'ল DP ৱাৰ্ক যিটোৰ একচুৱেল অৰ্থ আছিল দীক্ষা পত্ৰ আপডেট ৱাৰ্ক দীক্ষাপত্ৰ আপডেট ৱাৰ্ক আপোনালোকে সকলোৱে কৰি আছে হয়তো আমাতকৈ বেছি কৰি আছে সেই দীক্ষাপত্ৰৰ ৱাৰ্ক যিটো দীক্ষাপত্ৰ সম্পৰ্কিত আপডেট ৱাৰ্ক সেইটো DP ৱাৰ্ক বুলি কয় কিন্তু DP ৱাৰ্কৰ নতুন এটা পৰিভাষা আমাৰ গুৰুভাইসকলে মানে দিছে এটা হ'ল ডোৰ টু ডোৰ পৰিক্ৰমা আমি DP ৱাৰ্ক কৰিবলৈ দেখা পাইছোঁ যে আমি বহুত মানুহক বিচাৰি নাপাওঁ বিচাৰিবলৈ গৈ এটা গাঁৱত বিচাৰিবলৈ প্ৰায় আধা গাঁও বিচাৰিব লগা হয় সেই যে বিচাৰিবলৈ আমি আধা গাঁৱতো যাওঁ সেই মানুহটোক বিচাৰি যাওঁ তেতিয়া মানুহটোৱে সোধে মানুহটো ক'ত থাকে কি কৰে আমিতো বিশেষকৈ নাজানো কিন্তু আমি কি কওঁ যে মানুহটো ইমান ডিটেইলছো ক'ব নোৱাৰোঁ কিন্তু এইখিনি জানো যে তেওঁ আমাৰ শ্ৰী ঠাকুৰৰ মানে দীক্ষিত মানুহ আমাৰ আচাৰ্যদেৱে তেওঁৰ খবৰ ল'বলৈ দিছে এইখিনি আমি কওঁ হয় নে নাই আচ্ছা তেতিয়াহ'লে এই DP ৱাৰ্কত আমি এজন মানুহৰ খবৰ লৈ গৈ প্ৰায় সম্পূৰ্ণ গ্ৰাম নহ'লেও অৰ্ধ আধা গ্ৰাম আমি কভাৰ কৰি পেলাওঁ মানুহে ঠাকুৰৰ বাৰ্তাটো পায় যে এনেকুৱা এজন পুৰুষ আহিছিল ধৰাধামত অৱতীৰ্ণ হৈছিল তেওঁৰ নাম মানুহে পাইছে এইবিলাক ভাগ্যৱান মানুহবিলাকে পাইছে কিছুমানৰ ভিতৰত এটা ভাৱ জাগিব পাৰে যে মইওতো পাব পাৰোঁ
সেইকাৰণে আচাৰ্যদেৱে কৈছে যে আমি ডিপ্লয় কৰিবলৈ যেতিয়া যাওঁ এটা এলেকাত যাওঁ এটা অঞ্চল এইটো চহৰ হওক গ্ৰাম হওক জনপদ হওক তাতে যোন যোন ঘৰত যাম তেওঁলোক দীক্ষিত হওক নহওক তেওঁলোকৰ লগত দুআষাৰ কথা পাতিব লাগে দুআষাৰ কথা পাতিলে আমাৰ আহাৰ উদ্দেশ্য ব্যাখ্যা তেওঁলোকৰো কেনেকৈ আছে তেওঁলোকৰ কুশল মংগল জিজ্ঞাসা সুধিব লাগে তেওঁলোকক কেনেকৈ থাকিলে ভাল থাকিব পাৰে তেওঁলোকৰ কোনোবাই কিবা যদি অসুবিধা হৈ আছে তেওঁলোকৰো আমি মানে প্ৰতিকাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে তেতিয়াহ'লে তেওঁলোকে আমাক ভাল পাব আৰু আমাৰ মাজেদি ঠাকুৰকো ভাল পাব ঠাকুৰ তেওঁলোকৰ ঘৰতে যাব খোজে কেনেকৈ যাব আমাৰ মাজেদিয়ে যাব সেইকাৰণে আমি যেতিয়া তেওঁলোকৰ ঘৰত যাম তেতিয়া আমি অকল নিজে নাযাওঁ আমি আমাৰ লগতে এজন অদৃশ্যভাৱে আমাৰ অলক্ষ্যে যায় তেওঁ হ'ল আমাৰ প্ৰভু প্ৰিয় পৰম শ্ৰী ঠাকুৰ তেওঁ আমাৰ লগতে সেই ঘৰে ঘৰে যায় তেওঁ মানুহ বিচাৰে তেওঁ মানুহবিলাক দেখিলে ভাল পায় তেওঁ খুচি হয় তেওঁ আনন্দিত হয় আৰু তেতিয়া তেওঁলোকৰ ভিতৰত যদি ইচ্ছাটো জাগে তেতিয়া ইচ্ছাটো প্ৰকাশিত হৈ যাব পাৰে প্ৰকাশিত হ'লে তেওঁলোকে এই পবিত্ৰ সৎ দীক্ষাটো প্ৰাপ্ত হ'বও পাৰে সেইকাৰণে আমি কাকো বঞ্চিত কৰিব নালাগে আমি মানুহৰ ঘৰে ঘৰে যাব লাগে আৰু এটা নিৰ্দেশ দিছে আচাৰ্যদেৱে সেইটো হ'ল আমি যদি যেতিয়া যাজন কৰিব যাওঁ যাজন কৰিব গ'লে যাজন বস্তুটো কি যাজন বস্তু হ'ল আমি যেনেকৈ চলিবলৈ শ্ৰী ঠাকুৰে কৈছে তেনেকৈ যদি আমি চলনা অভ্যাস কৰোঁ প্ৰকৃত পাৰফেক্ট একেবাৰে এবছলিউট পাৰফেক্ট আমি হ'ব পৰা নাই আমি চেষ্টাহে কৰি আছোঁ ক্ৰমাগতিটো চলি থাকিব কিন্তু সেই যে চেষ্টাটো আমাৰ যে অক্লান্ত চেষ্টা সেইটো কিন্তু মানুহে চাই থাকে অবজাৰ্ভ কৰে কিছুমানে প্ৰশংসা কৰিব পাৰে কিছুমানে ক্ৰিটিচাইজ কৰিবও পাৰে কিন্তু তেওঁলোকে অবজাৰ্ভ কৰে মানুহে কিন্তু সৎসংগীসকলক ভাল পায় শ্ৰদ্ধা কৰে সেইকাৰণে আমাৰ চলনা যদি তেনেকুৱা হয় যে মানুহে সুধে যে কি কৰিলে এনেকুৱা হয় যদি পাৰ্চনেলি সোধে সেইটো হ'ল আমাৰ যজন তেতিয়া বুজি পাম যে অলপ যজন হৈ আছে আৰু যাজন হ'ব তেতিয়া আমি যদি কওঁ আমি এইজনক ধৰিছোঁ গুৰুজনক ধৰি আমি এইখিনি পাইছোঁ আমি পাই এইখিনি কৰাৰ চেষ্টাহে কৰিছে মাত্ৰ আমি এতিয়াও আমাৰ মাইলছটো আমি এতিয়া বহু দূৰ যাবলগীয়া আছে আপোনাৰ যদি আহিব খোজে যদি কৰিব খোজে তেতিয়াহ'লে তেওঁৰ শৰণত আহক আহি তেওঁৰ নিৰ্ধাৰিত নিয়মেৰে চলক তেতিয়া আপোনাৰ মংগল হ'ব ভাল হ'ব তেতিয়া সেইটো হ'ল যাজন সেইটো মানে বাণী আছে সুন্দৰ এটা বাণী আছে বাণীৰ পদবিলাক মোৰ মনত নাই বুলি মই ভাঙনিটো কৈ দিলোঁ আৰু আচ্ছা এতিয়া হ'ল নাৰায়ণ আহিলে নাৰায়ণ আহি আমাক এতিয়া তাৰমানে দেখা গ'ল নাৰায়ণ বুলি কোনো মানুহ সাগৰত শুই থকা নাই আৰু আকাশতো কোনো ভগৱান শুই থকা নাই এজন আইৰিছ নাট্যকাৰ তেওঁৰ নাম আছিল জৰ্জ বাৰ্নাৰ্ড শ্ব বহুতে পঢ়িছে তেওঁৰ কথা বহুতে শুনিছে তেওঁ এটা কথা কৈছিল বিৱেৰ অফ দ্য ওৱান whose God lives in the skies beware of the one whose God lives in the sky সেইজন মানুহৰ পৰা আঁতৰত থাকিবা সাৱধান থাকিবা যিজনৰ ভগৱান আকাশত থাকে তাৰ মানে কি ভগৱান আকাশত নাথাকে নেকি স্বৰ্গত নাথাকে নেকি স্বৰ্গটোনো ক'ত আছে এদিন শ্ৰী ঠাকুৰে সুধিছে স্বৰ্গৰ ইংৰাজীটো হেভেন শব্দটো ক'ৰ পৰা আহিছে চাচোন ডিকশ্যনেৰী উলিয়াই দেখা গ'ল হেভেন শব্দটো হৈছে শিৱ ধাতুৰ পৰা শিৱ ধাতু আকৌ দেখা যায় আকৌ তাৰো আৰু ৰুট আছে তাৰো মূল আছে বেলেগ ভাষাৰ পৰা আহিছে দেখা গ'ল আল্টিমেট ৰুটটো হ'ল যিটো শব্দ তাৰ অৰ্থ হ'ল শব্দ সেই শব্দ যিটোক আমি ব্ৰহ্ম বুলি কওঁ শাস্ত্ৰত শব্দ ব্ৰহ্ম বুলি কোৱা হৈছে বাইবেলতো কৈছে in the beginning there was word মানে শব্দ the word was with God and the word was God আৰম্ভণিতে শব্দ আছিল সেই শব্দৰ লগতে ভগৱান আছিল আৰু সেই শব্দই ভগৱান আছিল in the beginning there was word the word was with God and the word was God তাৰ মানে কি ঠাকুৰে সহজভাৱে কৈছে নাম
আৰু নামী অভেদ এই শব্দ একো নহয় এই নামে অনাহত নাদৰ ৰূপত আমাৰ ভিতৰত বিৰাজ কৰিছে আমি যেতিয়া নাম কৰি আছো সেই শব্দটো আমি অনুভৱ কৰি আছো এই শব্দৰ লগতে ঠাকুৰ শ্ৰী ঠাকুৰ নিজে আমাৰ লগতে আছে তেওঁ অহৰহ আমাৰ লগত আছে যেতিয়া আমি নাম কৰি আছো তেতিয়া আমি তেওঁক উপলব্ধি কৰি আছো আৰু তেওঁ মোক উপলব্ধি কৰি আছে কেনেকৈ উপলব্ধি কৰি আছে সেইটো পিছত আমি চেষ্টা কৰিম জানিবলৈ আমি তেওঁক উপলব্ধি কৰিব পাৰিম যেতিয়া আমি নামটো চলাই থাকিম ক্ৰমাগতভাৱে চলাই থাকিম তেতিয়া আমি সেইটো গম পাম এটা শ্ৰীকৃষ্ণ অষ্টোত্তৰ শতনামত লিখা আছে যেই নাম সেই কৃষ্ণ ভজন নিষ্ঠা কৰি নামের সহিত আছে আপনি শ্রীহরি একে কথা ধাতু বেলেগ কথা একে তার মানে সেই নামটোৱে কৃষ্ণ তেওঁ আৰু নামী হল কৃষ্ণ ভগৱান নিজে হল নামী আৰু নামটো হল তেওঁৰ প্ৰকাশ তেওঁ আৰু তেওঁৰ এই প্ৰকাশটো অভিন্ন আৰু কৈছে যে হেতুক আমি ভজন কৰিব লাগে কি ভজন কৰিব লাগে সেই শব্দযুক্ত ভজন কৰিব লাগে যিখিনি আমি দিয়া গৈছে সেইখিনি ভজন কৰিব লাগে আৰু ভজন কেনেকৈ কৰিম জপ কৰিম অকল জপ কৰিলে হ'ব নেকি জপ ধ্যানটো কৰিব লাগে উপনিষদত আছে পুণ্যপুথিত ঠাকুৰে বাৰে বাৰে কৈছে এইটো তৎ জপস তদৰ্থ ভাৱনঞ্চ হেয়া জপ কৰিম আৰু তাৰ অৰ্থটো চিন্তা কৰিম অকল জপ কৰিলে নহব তাৰ অৰ্থটো চিন্তা কৰিব লাগিব অকল শ্ৰী ঠাকুৰে দিয়া নাম নহয় যিকোনো মানুহে যিকোনো ইষ্ট দেৱতাৰ বা গুৰুৰ নাম মন্ত্ৰ যিটো জপ কৰিছে বীজ মন্ত্ৰ তাৰ অৰ্থটো তেওঁলোকে মনে মনে চিন্তা কৰিব লাগিব তৎ জপস তদৰ্থ ভাৱনঞ্চ অৰ্থ কি অৰ্থ চিন্তা কৰি তাৰপিছত অৰ্থ ওলাই আহিব সেই অৰ্থৰ মাজেৰে তেওঁৰ ব্ৰেইনৰ মাজত আহি পাব নিৰ্দেশটো কি কৰ্ম তেওঁ কৰিব লাগে এজন বয়স্ক এজন ঋত্বিক সহব্ৰতী ঋত্বিক দাদা গুৱাহাটীৰে বহুত বছৰ আগতে তেওঁ চাকৰি কৰা সময়তে তেওঁ এটা দলে তেওঁক মানে মাতিলে আৰু ক'ৰবাত যাব লাগে এটা ঠাইত যাব লাগে তেওঁ চিন্তা কৰিলে তাৰ পৰিণামটো চিন্তা কৰিলে কিন্তু তেওঁ মানে যাম বুলি কৈ দিলে যোনদিনা যাব লাগে তেওঁ পুৱা প্ৰাৰ্থনাৰ পিছত নাম কৰিবলৈ বহিলে নাম কৰি ঠাকুৰৰ ওচৰত মানে কৈ আছে মনে মনে ঠাকুৰ তুমি মোক নিৰ্দেশ দিয়া মই কি কৰিম বহু সময় তেওঁ নাম কৰিলে প্ৰায় ঘণ্টামান নাম কৰিলে তাৰপিছত তেওঁ শুনা পালে তই যাবি কিন্তু লগতে পাঞ্জাটো লৈ যা তেওঁ গ'লে ধুতি পিন্ধি যা আৰু পাঞ্জাটো লৈ যাবি তেওঁ ধুতি পিন্ধি গ'লে পাঞ্জালৈ গ'লে য'তে গ'লে তেওঁক বহিবলৈ দিলে বহু সময় তেওঁ বহিলে সেই ঘৰটোৰ গৰাকীজনৰ লগত তেওঁ কথা বতৰা কৰিলে ঠাকুৰৰ প্ৰসংগ কৰিলে ইষ্ট প্ৰসংগ কৰিলে বহু সময় বহাৰ পিছত এটা ল'ৰা আহি ক'লে দাদা আপুনি এতিয়া যাওক যিজনে মাতিছিলে তেওঁ এতিয়া বেলেগ এটা কামত ব্যস্ত হৈ গৈছে এতিয়া আহিব নোৱাৰে বেলেগ কোনোবা দিন আপোনাক মাতিম তেওঁ আহি গ'ল এফালে তেওঁ আহি যেতিয়া অফিচত সোমালে অফিচাৰসকলে মানে ভূত দেখাৰ নিচিনা মানে আচৰিত হৈ গ'ল যে মানুহজন জীয়াই আছেনে তেনেকুৱা ঘটনা তো এইটো হ'ল কথা আৰু আমি যদি তেওঁক মানে স্মৰণ কৰোঁ সঁচাকৈ যদি স্মৰণ কৰোঁ তেতিয়াহ'লে তেওঁ নিশ্চয় আমাৰ লগতে থাকে আমাক নিৰ্দেশ সময়মতে নিৰ্দেশটো দিয়ে শ্ৰী ঠাকুৰৰ জন্মৰ কথা জন্মৰ পৰা সময় কিমান আছে কেইটা বাজিছে